হাগ্ৰামাৰ চাইকি মই জানো, মোৰ চাইকি হাগ্ৰামাই জানে, মোৰ ষ্ট্ৰেং উইকনেছ তেখেতে জানে, তেখেতৰ ষ্ট্ৰেং উইকনেছ মই জানো। দ্বন্দ্ব হৈছে আমাৰ কিবা এটা ইছ্যু লৈ পেলাই, কিন্তু আৰু এই নিৰ্বাচনত আমি দুটা সমষ্টিৰ আমাৰ দুজনৰ মাজত কি আছিলে কণ্টেষ্ট হৈছিলে। এটা সমষ্টিত আমি জিকিলোঁ, তেখেতে নিজৰ অৰিজিনেল ছিটত জিকিছে দেৱৰগাঁৱত, মই মোৰ অৰিজিনেল ছিট 14 নম্বৰ চিৰাং দুৱাছৰ মই জিকিছোঁ। এতিয়া কথাটো হৈছে হাগ্ৰামা মহিলাৰে এইবাৰ নিৰ্বাচনত যেনেকৈ ৰেজাল্ট দেখুৱালে, ইয়াৰ দ্বাৰা মই তেখেতক ধন্যবাদ দিছোঁ। যেনেকৈ মানে বিভিন্ন জাতি গোষ্ঠীৰ মুৰব্বী বা দল সংগঠন আছে, এই দল সংগঠনৰ লগত ভাল সম্পৰ্ক সময়মতে তেখেতে মেইনটেইন কৰিব পাৰিছে, আৰু বিভিন্ন ৰাজনৈতিক দল আৰু এই দলৰ নেতাসকলৰ লগত তেখেতে ভালকৈ ডিপ্ল'মেটিকেলি ৰিলেশ্যনটো মেইনটেইন কৰিব পৰাৰ কাৰণে এই ৰেজাল্টটো আহিছে। আনফালে UPPL দলৰ এইবোৰ কাম নিশ্চয় মানে বেক হৈ থাকিছে, ইয়াৰ কাৰণে আমাৰ ৰেজাল্টটো সেইখিনি থাকিল। আপুনি এই সময়ত অনুভৱ কৰেনে যে আপুনি BPF এৰি UPPL যোগদান কৰা সিদ্ধান্তটো ভুল আছিল? এইটো ভুল বা কাৰেক্ট বা ৰং এইটো কোৱাৰ সময় নহয়। জনতাৰ মেণ্ডেট মোৰ পাৰ্চনেল কিবাটো মাকছাদ যে আমাৰ দ্বন্দ্ব কিয় হৈছিলে, আমি সদায় সকলোৱে বিচাৰিছিলে যে BTC বাকীক আমি একত্ৰিত কৰিব লাগে ৰাজনৈতিকভাৱে, আৰু সেই কথাটো লৈ পেলাই আমাৰ মাজত দুজনৰ মাজত দ্বন্দ্ব হৈছিল। আৰু মই চেষ্টা চলাইছিলোঁ তেখেতৰ লগত যেতিয়া দ্বন্দ্ব হয় UPPLত থাকি পেলাই একত্ৰীকৰণৰ কামটো মই কৰিম, কিন্তু হাগ্ৰামা মহিলাৰীয়ে এই নিৰ্বাচনৰ দ্বাৰাই একত্ৰীকৰণৰ কামটো বহুত আগবঢ়াই লৈ গ'ল। যিটো ৰেজাল্ট সেইটো যদি চাই সেইটো সঁচা হয়। আৰু মই আহ্বান জনাওঁ হাগ্ৰামা মহিলাৰীক, আগন্তুক দিনৰ চৰকাৰ গঠন কৰাৰ পিছত এই একত্ৰীকৰণ আৰু ইউনিফিকেশ্যন আৰু ষ্ট্ৰেংথেনিং অফ BPF পাৰ্টি সেইটো যদি ভালকৈ মেইনটেইন কৰিব পাৰে, গোটেই BTC বাসীৰ সহায় সহযোগিতা তেখেতে পাব। ইয়াৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকলেও তেখেতৰ লগত গৈ পেলাই কাম কৰাৰ এটা সুযোগ তেখেতে যদি দিব পাৰে নিশ্চয় এইটো হ'ব। আপুনি যিহেতু হাগ্ৰামা মহিলাৰ লগত দীৰ্ঘদিন ধৰি আছিল, কি ভাবে কোনটো এনে কাৰণ হ'ল যিটো কজৰ বাবে হাগ্ৰামা মহিলাৰ BPF ইমান আসন পাবলৈ সক্ষম হ'ল? মই ইতিমধ্যে কৈছোঁ, সময়ত ৰাইট টাইমত তেখেতে নিশ্চয় বিভিন্ন দল সংগঠন, ৰাজনৈতিক দল সংগঠন আৰু সামাজিক দল সংগঠন, বিভিন্ন জাতি গোষ্ঠীৰ আৰু মুৰব্বীসকলৰ লগত ভাল এটা সম্পৰ্ক গঢ়ি তুলিব পাৰিছে, আৰু যিটো নিৰ্বাচনীৰ যিটো তেখেতসকলৰ দৃষ্টিভংগী সেইটো ভালকৈ ৰাইজৰ ওচৰত নিব পাৰিছে, সেইটোকে মই চাওঁ, তেনেকুৱা বুলি মই ভাবোঁ। আৰু তেওঁৰ ব্যক্তি হিচাপে কি ভাবে? তেওঁৰ ব্যক্তিৰ বহুতে কয় তেখেত এজন মিউজিচিয়ান টাইপ এজন মানুহৰ লগত মিলা মিছা, সেই ধৰণৰ বিষয়টোত কেনেকৈ কৈছে ব্যক্তিগত? এইটোতো তেখেতে বহুত বস্তুটো লাইটলি লয় আৰু বহুত বস্তুটো টু চিৰিয়াছলি লয়, আৰু মানুহসকলক বেছি মানে কিবা যদি ভুল দেখে ঠাইতে গালি দিয়া বা বেলেগ বেলেগ কথা কোৱাটো আমি নিউজৰ থ্ৰুদি আমি দেখিবলৈ পাওঁ, সেইটোকে ৰাইজে কয়। UPPLৰ মুৰব্বীগৰাকী লৈ কি ক'ব? তেখেতেও বহুত কষ্ট কৰিছিল, চেষ্টা কৰিছিল, আপুনিও সেইধৰণে প্ৰচাৰ সময়ত অংশগ্ৰহণ কৰিছিল, আৰু তেখেতেও এটা সময়তে পৰাস্ত হ'ব লগা হ'ল, তেওঁক লৈ কি মন্তব্য কৰিব খুজিব? ৰাজনীতিৰ এইটো হয়, আপুনি যদি অসমৰ ৰাজনীতিৰ ইতিহাসটো চাই, আমাৰ সন্মানীয় তৰুণ গগৈৰ দিনত তেখেতে চিফ মিনিষ্টাৰ থকা সময়ত BJPয়ে যেনেকৈ উত্থান কৰিলে যে তাত না কংগ্ৰেছ ঠাউৰিব পাৰিছে না অন্য দল ঠাউৰিব পাৰিছে, একজেক্ট চিটুৱেশ্যন ইয়াত আহিছে। সেইটো সময়ত BJPয়ে যেনেকৈ বিভিন্ন দল সংগঠন আৰু নেতাসকলৰ লগত এটা মিলিত হৈ পেলাই এগেইনষ্ট কংগ্ৰেছ ফাইট কৰিছিলে, এইবাৰ BPFে সব জাতি গোষ্ঠীৰ মানুহসকলক ভালকৈ লৈ পেলাই আৰু ৰাজনৈতিক দলবিলাকৰ লগত ছেক্ৰেট হ'লেও ক্লেণ্ডেষ্টাইনলি ভাল এটা ৰিলেশ্যন মেইনটেইন কৰি পেলাই UPPLক মানে এই অৱস্থাত আনিব পাৰিছে। গতিকে সেইটো হাগ্ৰামা মহিলাৰ ছাকচেছ। তেওঁ প্ৰচাৰ এতিয়া কি কৰিব? আগন্তুক সমস্যাত চৰকাৰ চলিব লাগিব, আপোনাৰ BTC উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণৰ সমৰ্থন থাকিব?
মই ভাবোঁ যে হাগ্ৰামা মহিলাৰীৰ যি আগুৱাই গৈ আছে তেখেতক আৰু বেছি ভালকৈ কাম কৰিব আমি সুযোগ দিব লাগে তেখেতে বেয়া কাম কৰিবৰ কাৰণেতো মেণ্ডেট লোৱা নাই মেণ্ডেট দিছে মানুহে আমাৰ ৰাইজে যে ভাল কাম কৰক গতিকে তেখেতে নিশ্চয় ভাল কাম কৰিব ৰাইজৰ কাৰণে আৰু অপজিশ্যনত থাকি পেলাই আমি ফুল দমে তেখেতক কেনেকৈ ডাইনে বায়ে আগে পিছে কেনেকৈ সহায় কৰিব লাগে আমি আছোঁ আমি এইটো কথা চিন্তা কৰিব পাৰোঁ নেকি যে হয়তো আপুনি পুনৰ বি পি এফলৈ ঘূৰি যোৱাৰ সম্ভাৱনা আছে কাৰণ আপোনাৰ একালৰ সতীৰ্থ যিটো উদ্দেশ্যলৈ আপুনি ওলাই আহিছিলে সেই উদ্দেশ্যত তেওঁ কাম কৰিলে বা ছাকচেছ হ'বলৈ গৈ আছে যদি উদ্দেশ্য ফুলফিল হৈছে পুনৰ বি পি এফলৈ ঘূৰি যোৱাৰ সেইটো এতিয়া না আলোচনা হৈছে না মনত আহিছে ইয়াৰ সম্পৰ্কে মই একো নক'ম আমাৰ দলীয় সভাপতি আছে ব্যক্তি হিচাপে আপুনি ব্যক্তি হিচাপে কৈছে মই দলৰ মানুহ ব্যক্তি সিদ্ধান্ত এইটো দলত নচলে